हेलो गुड मॉर्निंग डियर स्टूडेंट्स। आज आम आलोचना करिम मनोयोगर प्रकार अर्थात टाइप्स ऑफ एटेंशन। मनोयोगर प्रकार এইখিনিতে মই তোমালোকক কেনেকুৱা ধৰণে কুৱেশ্যন আহিব পাৰে সেই সম্পৰ্কে আগতে কৈ দিছোঁ। তোমালোকৰ কুৱেশ্যন আহিব মনোযোগ কাক বোলে, মনোযোগৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে উদাহৰণসহ ব্যাখ্যা কৰা। ঠিক আছে, গতিকে তোমালোকে প্ৰতিটো মনোযোগৰ প্ৰকাৰৰ এটাকৈ উদাহৰণ জানিবই লাগিব, কাৰণ ইয়াতে স্মৃতিত যেনেকুৱা পঢ়িছা যে প্ৰতিটো স্মৃতিৰ এটাকৈ উদাহৰণ, ঠিক তেনেকুৱাকৈ ইয়াতে মনোযোগৰ এটা এটাকৈ কি আহে, উদাহৰণ আহে। কেতিয়াবা এনেকৈ আহে যে মনোযোগৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে উপযুক্ত উদাহৰণ দি আলোচনা কৰা, মুঠতে উদাহৰণ লাগিবই। ঠিক আছে, এতিয়া কথা হ'ল তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিব মনোযোগ কেই প্ৰকাৰ। ফাৰ্ষ্ট কুৱেশ্যন এইটো আহিব যে মনোযোগ কেই প্ৰকাৰ আৰু কি কি, এনেকুৱা আহিব। তুমি লিখিবা সাধাৰণতে মনোযোগক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে ঐচ্ছিক মনোযোগ বা ইচ্ছাকৃত মনোযোগ, আৰু এটা হৈছে অনৈচ্ছিক মনোযোগ বা অনিচ্ছাকৃত মনোযোগ। ঠিক আছে, তো ফাৰ্ষ্টত লিখিবা মনোযোগক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে ইচ্ছাকৃত আৰু এটা হৈছে অনিচ্ছাকৃত মনোযোগ। এইখিনি লিখাৰ পিছত তুমি লিখিবা ইয়াৰ উপৰিও মনোবিজ্ঞানীসকলে মনোযোগক আৰু কেইটামান ভাগত ভাগ কৰিছে। সেইকেইটা হৈছে এইবিলাক তোমাৰ ভাৱাত্মক মনোযোগ, সংবেদনাত্মক মনোযোগ, তাৰপিছত বিশ্লেষণাত্মক মনোযোগ, সংশ্লেষণাত্মক মনোযোগ, প্ৰত্যক্ষ মনোযোগ আৰু পৰোক্ষ মনোযোগ। কিন্তু এইকেইটা হৈছে মনোযোগৰ গৌণ প্ৰকাৰ, কিন্তু মুখ্য যিটো প্ৰকাৰ, প্ৰধান যিটো ভাগ, সেইটো হৈছে কি ইচ্ছাকৃত মনোযোগ আৰু এটা হৈছে কি অনিচ্ছাকৃত মনোযোগ। গতিকে আজি আমি পঢ়িম ধুনীয়াকৈ ইচ্ছাকৃত আৰু অনিচ্ছাকৃত মনোযোগৰ বিষয়ে। এতিয়া প্ৰথমটো যিটো ভাগ হৈছে যে ইচ্ছাকৃত মনোযোগ। ইচ্ছাকৃত মনোযোগৰ বিষয়ে কিতাপত কি লিখা আছে সেইটো পঢ়াৰ আগতে বা সেইটো চোৱাৰ আগতে আমি ধুনীয়াকৈ বুজিয়ে পাইছোঁ যে ইচ্ছাকৃত মনোযোগ, তো আমি এই নামটোৰ পৰাই অনুমান কৰিব পাৰি যে ইচ্ছাকৃত মনোযোগ হৈছে যেতিয়া আমি বা কোনো এজন ব্যক্তিয়ে দৈহিক আৰু মানসিকভাৱে মনোযোগ প্ৰদানৰ বাবে প্ৰস্তুত হয়, অৰ্থাৎ নিজে ইচ্ছা কৰি কোনো বিষয়ৰ প্ৰতি যেতিয়া মনোযোগ প্ৰদান কৰে তেতিয়া তাক ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। আমি কি বুজি পালোঁ যে যেতিয়া ব্যক্তিয়ে ইচ্ছা কৰি কোনো বিষয়ৰ প্ৰতি মনোযোগ প্ৰদান কৰে তেতিয়া তাক কি বুলি কোৱা হয়, ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। তাৰে উদাহৰণ চোৱা ধুনীয়াকৈ দিছে। উদাহৰণস্বৰূপে যিসকল শিক্ষাৰ্থীয়ে অধ্যয়নৰ প্ৰতি স্পৃহা আছে, জীৱনত প্ৰতিষ্ঠিত হোৱাৰ আকাংক্ষা আছে, তেওঁলোকৰ বাধা বিঘিনি থাকিলেও অধ্যয়নত মনোযোগ দিব। এইটো হৈছে কি তোমাৰ ইচ্ছাকৃত মনোযোগৰ উদাহৰণ। তো যিবিলাক শিক্ষাৰ্থীৰ জীৱনত প্ৰতিষ্ঠিত হোৱাৰ ইচ্ছা আছে, আমাৰ কেতিয়াবা এনেকুৱা লাইফত টেনশ্যন আহে ন, যে শিক্ষাৰ্থী মই ভালকৈ লিখা পঢ়া কৰিব লাগিব, মই এনেকৈ পাল্লা মাৰি থাকিলে নহ'ব, মই ভালকৈ লিখা পঢ়া কৰি পেলাই মই লাইফত নিজে প্ৰতিষ্ঠিত হ'ব লাগিব। এই যিটো ধান্দা, এই যিটো তোমাৰ অনুভূতি, মনোভাৱ, এই মনোভাৱৰ ফলত এনেকৈ ভাবি পেলাই যেতিয়া তুমি ইচ্ছা কৰি মনোযোগ দিয়া শিক্ষাৰ প্ৰতি, তেতিয়া তাক কি বুলি কোৱা হয়, ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। তাৰমানে তুমি কৈছা যে নাই মই লাইফত প্ৰতিষ্ঠিত হ'ব লাগিব, মই ভালকৈ পঢ়িব লাগিব, মই এইটো ছাকচেছ হ'ব লাগিব, মই ইমান পাৰ্চেণ্ট পাবই লাগিব। তো গতিকে মই যদি ইমান পাৰ্চেণ্ট পাব বিচাৰোঁ তেতিয়াহ'লে মই লিখা পঢ়া কৰিবই লাগিব, মই ভালদৰে পঢ়িব লাগিব। আৰু তাৰ সেইখিনি ভাবাৰ ফলস্বৰূপে তুমি যেতিয়া ইচ্ছা কৰি পঢ়িব বহা, লিখা পঢ়া ভালকৈ কৰা, তেতিয়া তাক কি বুলি কোৱা হয়, ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। তো ইচ্ছাকৃত মনোযোগত মই আশা কৰিছোঁ তোমালোকৰ চাগে কনফিউজ নাই, কাৰণ ইচ্ছাকৃত মনোযোগ হৈছে যেতিয়া আমি কোনো বিষয়ৰ প্ৰতি ইচ্ছা কৰি মনোযোগ দিওঁ তেতিয়া তাক কি বুলি কোৱা হয়, ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। এতিয়া সেই ইচ্ছাকৃত মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। ইচ্ছাকৃত মনোযোগক দুটা ভাগত ভাগ কৰা হৈছে। সেই ভাগ দুটা হৈছে কি স্পষ্ট বা নিশ্চিত মনোযোগ, আৰু এটা হৈছে কি অনুমিত মনোযোগ। তো অনুমিত মনোযোগ, ঠিক আছে। তো এটা আমি কি পালোঁ, স্পষ্ট বা নিশ্চিত ঐচ্ছিক মনোযোগ, আৰু এটা হৈছে কি অনুমিত ঐচ্ছিক মনোযোগ। এতিয়া স্পষ্ট বা নিশ্চিত মনোযোগটো হৈছে সেইটো যেতিয়া আমি কোনো পৰিৱেশৰ কাৰকৰ প্ৰভাৱৰ ফলত কোনো বিষয়ৰ প্ৰতি মনোযোগ প্ৰদান কৰোঁ, তেতিয়া তাক কি বুলি কোৱা হয়, স্পষ্ট বা নিশ্চিত মনোযোগ বুলি কোৱা হয়।
মনত ৰাখিবা দেই, কনফিউজ নলগাবা। কাৰণ যিটো আমাৰ স্পষ্ট বা নিশ্চিত মনোযোগ সেইটো আমি পৰিৱেশৰ কোনো কাৰকৰ ফলত আমি তাৰ প্ৰতি মনোযোগ প্ৰদান কৰোঁ। এক্সাম্পল স্বৰূপে গুৱাহাটী ষ্টেডিয়ামত কি হৈ আছে, ক্ৰিকেট খেল হৈ আছে, আৰু সেই খেলটো চোৱাৰ কাৰণে তুমি কি কৰিছা, টিকেট কাটি ভিতৰত সোমাই গৈছা, আৰু তাতে যিটো পৰিৱেশ হৈছে আৰু সেই খেলাৰ প্ৰতি তুমি যিটো মনোযোগ দিছা সেইটো হৈছে তোমাৰ কি স্পষ্ট বা নিশ্চিত মনোযোগ। কাৰণ তাতে পৰিৱেশটোৱে হৈছে খেলাৰ প্ৰতি দিয়া মনোযোগ। কাৰণ তাতে কোনেও গানো শুনি থকা নাই, ডান্সো কৰি থকা নাই, বেলেগ কামো কৰা নাই, কাৰণ চবেই তাতে কি কৰি আছে, খেলাৰ প্ৰতি মনোযোগ দি আছে, চবেই খেলে চাই আছে। গতিকে তাতে তুমি বেলেগ বস্তু কৰাৰ কোনো অপশ্যনে নাই, কাৰণ তাতে পৰিৱেশটোৱে কিহৰ হৈ আছে, খেলাৰ হৈ আছে। গতিকে তুমি তাতে সেই খেলাৰ পৰিৱেশ হৈ আছে, গতিকে তুমি খেলাত মনোযোগ নিদিয়াকৈ তুমি বেলেগ বস্তুত মনোযোগ দিবই নোৱাৰা, কাৰণ তাতে অপশ্যনে নাই, হয়নে নহয়? গতিকে তাতে কিহৰ পৰিৱেশ হৈ আছে, খেলাৰ পৰিৱেশ হৈ আছে, ঠিক আছে। গতিকে যেতিয়া য'ত যেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় আৰু সেই পৰিৱেশ অনুযায়ী যেতিয়া তুমি সেই বিষয়ৰ প্ৰতি মনোযোগ দিয়া, তেতিয়া তাক কি বুলি কোৱা হয়, স্পষ্ট বা নিশ্চিত মনোযোগ বুলি কোৱা হয়, মনত ৰাখিবা। ইয়াৰ পিছত আহিলে কি, অনুমিত ঐচ্ছিক মনোযোগ। এতিয়া অনুমিত ঐচ্ছিক মনোযোগটো মানুহৰ স্পষ্ট মনোযোগৰ সম্পূৰ্ণ বিপৰীত মনোযোগ। কাৰণ অনুমিত ঐচ্ছিক মনোযোগটো মানুহে অন্তৰৰ পৰা সৃষ্টি হয়। তুমি ইয়াতে ইচ্ছা কৰিও মনোযোগ দিয়া নাই, তুমি ইয়াতে পৰিৱেশৰ প্ৰভাৱৰ ফলতো মনোযোগ দিয়া নাই, ইয়াতে তোমাৰ একেবাৰে অন্তৰৰ পৰা মনোযোগটো ওলাই আহিছে। গতিকে অন্তৰৰ পৰা যেতিয়া মানুহৰ মনোযোগ ওলাই আহে আৰু তাৰ ফলস্বৰূপে যেতিয়া তুমি মনোযোগ প্ৰদান কৰা, তেতিয়া তাক কি বুলি কোৱা হয়, অনুমিত ঐচ্ছিক মনোযোগ বুলি কোৱা হয়। এতিয়া মই চিম্পুল উদাহৰণ এটা দিওঁ ইয়াতে। যেতিয়া পিতৃ মাতৃয়ে সন্তানৰ প্ৰতি যিটো মৰম কৰে বা কেয়াৰ কৰে, সেইটো হৈছে অনুমিত ঐচ্ছিক মনোযোগ। কাৰণ এইটো অন্তৰৰ পৰা আহে, ইয়াতে পৰিৱেশৰ কোনো প্ৰভাৱৰ ফলত নহয়। এনেকুৱা নহয় যে অমুক মানুহে নিজৰ সন্তানক মৰম কৰি আছে গতিকে ময়ো মৰম কৰিব লাগে, সেনেকুৱা নহয়। কাৰণ তোমাৰ প্ৰতি তোমাৰ আব্বা আম্মাৰ যিটো মৰম বা কেয়াৰ সেইটো অন্তৰৰ পৰা আহে, বা তুমি যিটো আব্বা আম্মাক কেয়াৰ কৰা সেইটো তোমাৰ অন্তৰৰ পৰা আহে, ঠিক আছে। গতিকে পিতৃ মাতৃয়ে বেছিকেলি মাতৃয়ে সন্তানৰ যিটো মৰম কৰে, যিটো কেয়াৰ কৰে, সেইটো আমি অনুমিত ঐচ্ছিক মনোযোগ বুলি ক'ব পাৰোঁ। কাৰণ ইয়াতে অন্তৰৰ পৰাহে ওলাই আহিছে, ইয়াতে কোনো ধৰণৰ পৰিৱেশৰ পৰা ওলাই অহা নাই, ইয়াতে কোনো ধৰণৰ ইচ্ছা কৰিও মনোযোগ প্ৰদান কৰা নাই, ঠিক আছে। গতিকে ইয়াতে দিছেই ধুনীয়াকৈ যে এইবিধ মনোযোগ পৰিৱেশৰ বাহ্যিক কাৰকৰ দ্বাৰা সৃষ্টি নহয়, ই এজন ব্যক্তিৰ অন্তৰৰ পৰা উদ্ভৱ হোৱা মনোযোগ। যেতিয়া কোনো এক বিষয় বা বস্তুৰ প্ৰতি এজন ব্যক্তিৰ মন, মানসিক ভাৱ, অনুভূতি আদি জড়িত হৈ থাকে। এতিয়া তোমাৰ প্ৰতি তোমাৰ আব্বা আম্মাৰ মন, মানসিক অনুভূতি জড়িত হৈ আছেনে নাই? আছে। আৰু তাৰ ফলস্বৰূপে যেতিয়া সেই বিষয়ৰ প্ৰতি গভীৰ মনোযোগৰ সৃষ্টি হয়, তেতিয়া তাক অনুমিত ঐচ্ছিক মনোযোগ বুলি কোৱা হয়। আৰু এইবিধ মনোযোগৰ সহজে পৰিৱৰ্তন নহয়। এনেকুৱা হয় নেকি যে তোমাৰ আব্বাই আজি তোমাক মৰম কৰিছে, কালি আৰু মৰম নকৰে? সেইটো কেতিয়াও কি নহয়, পৰিৱৰ্তন নহয়, এইটো পাৰ্মানেণ্ট থাকে। দিছে যেনে অভিনয় ভাল পোৱা, যিজন মানুহে অভিনয় ভাল পায় সেইটো কিন্তু অভিনয় দেখা পালে চাবই মন যায়। এতিয়া এনেকুৱা কিছুমান বহুত মানুহ আছে যেনেকুৱা নাট্যপ্ৰেমিক, ঠিক আছে, যেনেকুৱা তোমাৰ থিয়েটাৰ আহে, থিয়েটাৰ কিছুমান মানুহ এনেকুৱা আছে থিয়েটাৰ নাচালে থাকিবই নোৱাৰে। আকৌ এনেকুৱা কিছুমান ল'ৰা আছে চাবা, কিছুমান এক্টৰক ভাল পায়, মানে কিছুমান এক্টৰৰ যিটো অভিনয় সেই অভিনয়টো ভাল পায়, আৰু সেই এক্টৰৰ যিটো মুভি ওলায় সেই মুভিটো নোচোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ তেওঁ কি পায়, সেই মানুহজনৰ অভিনয়টো কি ভাল পায়, আৰু সেই ভাল পোৱাটো অন্তৰৰ পৰা আহিছে, ঠিক আছে। গতিকে মানুহৰ নাটকৰ প্ৰতি যিটো মনোযোগ, আৰু এই ক্ষেত্ৰত মানুহৰ এই মনোযোগৰ বাবে ব্যক্তিৰ মানসিক বুদ্ধিমত্তা, সৃজনাত্মক ক্ষমতা, মনৰ গভীৰ চিন্তাশীল আদি গুণসমূহৰ কি হয়, প্ৰয়োজন হয়, ঠিক আছে। গতিকে তোমালোকক মই চিম্পলি বুজাই দিছোঁ যে আমাৰ যিটো ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ, সেই ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগক দুটা ভাগত ভাগ কৰা হৈছে। তুমি চিম্পুল বুজি লোৱা যে ঐচ্ছিক মনোযোগ হৈছে আমি যেতিয়া কোনো বিষয়ৰ প্ৰতি ইচ্ছা কৰি মনোযোগ দিওঁ, নাই মই এতিয়া পঢ়া টাইম, মই পঢ়িব লাগিব, নহ'লে মোৰ পঢ়া লছ হ'ব, এনেকুৱাকৈ ভাবি তুমি যেতিয়া মনোযোগ দিয়া সেইটো হৈছে তোমাৰ কি, ইচ্ছাকৃত মনোযোগ। আৰু সেই ইচ্ছাকৃত মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে স্পষ্ট বা নিশ্চিত মনোযোগ। কাৰণ সেইটো হৈছে কি, যেতিয়া তুমি পৰিৱেশৰ কাৰকৰ বা পৰিৱেশৰ প্ৰভাৱৰ ফলত মনোযোগ দিয়া। মই যিটো ক'লোঁ যে ক্ৰিকেট চাব গৈছা, ক্ৰিকেট খেল চাব গৈছা মানে তাতে ক্ৰিকেট খেলাৰে পৰিৱেশ হৈ আছে, গতিকে সেইটোৰ বাদে তোমাৰ কোনো অপশ্যনে নাই আৰু কোনো পৰিৱেশৰ সৃষ্টিও হোৱা নাই। গতিকে আল্টিমেটলি তুমি কাৰ প্ৰতি মনোযোগ দিবা, তাতে
তাৰ প্ৰতিয়ে মনোযোগ দিবা তুমি মুভি চাবলৈ টিকেট কাটি হলত সোমাইছা গতিকে তাতে মুভি চোৱাৰে পৰিৱেশ হৈ আছে গতিকে তুমি মুভিৰ বাদে তাতে মনোযোগ দিব লগা তোমাৰ একোৱে নাই তো তাৰ প্ৰতি তুমি কি কৰি আছা সেই পৰিৱেশৰ প্ৰভাৱৰ ফলত মুভিটো চাই আছা ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত সেইটো হৈছে কি স্পষ্ট বা নিশ্চিত মনোযোগ আকৌ যেটো আহিব তোমাৰ অনুমিত ঐচ্ছিক মনোযোগটো তুমি পৰিৱেশৰ প্ৰভাৱৰ ফলতো নহয় তাৰপিছত তোমাৰ ইচ্ছা কৰিও নহয় তোমাৰ যেতিয়া অন্তৰৰ পৰা যেতিয়া কোনো বিষয়ৰ প্ৰতি মনোযোগ আহে তেতিয়া তাক কি বুলি কোৱা হয় অনুমিত ঐচ্ছিক মনোযোগ বুলি কোৱা হয় ঠিক আছে তো নেক্সট আমি পঢ়িম কি অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ হৈছে ইচ্ছাকৃত মনোযোগৰ সম্পূৰ্ণ বিপৰীত তুমি যেতিয়া কোনো বিষয়ৰ প্ৰতি ইচ্ছাকৃত মনোযোগ দিয়া তেতিয়া সেইটো হৈছে ইচ্ছাকৃত মনোযোগ যেতিয়া তুমি কোনো বিষয়ৰ প্ৰতি তোমাৰ মনোযোগ নাই কিন্তু বাহিৰে কোনো কাৰকে তোমাৰ মনোযোগটো টানি লৈছে তেতিয়া তাক কি বুলি কোৱা হয় অনিচ্ছাকৃত মনোযোগ বুলি কোৱা হয় এতিয়া মনোযোগৰ যিবিলাক বাহ্যিক চৰ্ত পৰিছা ডাঙৰ মানে আখৰৰ হেৰি তোমাৰ কি এডভাৰটাইজমেণ্ট তাৰপিছত তোমাৰ কি উজ্জ্বল কালাৰ তাৰ ডাঙৰ শব্দ এইবিলাকৰ ফলত তুমি যেতিয়া কোনো বিষয়ৰ প্ৰতি মনোযোগ দিয়া সেইটো হৈছে কি তোমাৰ অনিচ্ছাকৃত মনোযোগ এক্সাম্পল স্বৰূপে তুমি ৰাস্তাৰে খোজকাঢ়ি গৈ আছা গৈ থাকোঁতে বহুতো গাড়ী গৈ আছে আহি আছে তুমি মনোযোগ দিয়া নাই কিন্তু যেতিয়া এজন মানুহে তোমাৰ পিছফালে ৰখি পেলাই বা পিছফালৰ পৰা আহি তোমাক উদ্দেশ্য কৰি যেতিয়া পুৰা হৰ্ণ বজাই আছে তুমি অনিচ্ছা সত্ত্বেও তুমি তাৰ প্ৰতি মনোযোগ দিবা কোনো ইয়াতে এনেকৈ ইমান হৰ্ণ বজাই আছে হয়নে নহয় তো এনেকুৱা ক্ষেত্ৰত তোমাৰ হেতু কি হয় অনিচ্ছাকৃত মনোযোগ ইয়াতে দিছে অনৈচ্ছিক মনোযোগ ঘাইকৈ উদ্দীপকৰ তীব্ৰতা আৰু আকৰ্ষণীয় ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে ই ব্যক্তি মনৰ নিজস্ব ইচ্ছা অনিচ্ছা ভাৱ অনুভূতিৰ ওপৰত নিৰ্ভৰশীল নহয় ইয়াত ইচ্ছা কৰি নিদিয়ে বাহিৰে যিবিলাক উদ্দীপক সেইবিলাকে জোৰ কৰি মনোযোগটো কি কৰে টানি লয় কাৰণ বহুত সাউণ্ড হৈছে তুমি ঘৰত পঢ়ি আছা হঠাৎকৈ ৰাস্তাত ডাঙৰ গাড়ী কি হৈছে পামচাৰ হওঁতে ডাঙৰ শব্দ এটা হৈছে তুমি লগালগ চাও কি হৈছে কিন্তু তুমি তাৰ প্ৰতি মনোযোগ দিব চেষ্টা কৰিছিলা নেকি নাই কৰা কাৰণ সেই সাউণ্ডটোৱে তোমাৰ মনোযোগ টানি লৈছে গতিকে এইটো হৈছে কি অনিচ্ছাকৃত মনোযোগ আৰু এই অনিচ্ছাকৃত মনোযোগৰ কাৰণে আমাৰ কোনো ধৰণৰ ধ্যান বুদ্ধিমত্তা মানসিক পৰিপক্কতা তাৰপিছত তোমাৰ সৃষ্টিশীল ক্ষমতা এইবিলাকৰ দৰকাৰ নহয় এই যে আমি আকৌ পাম এতিয়া সেই অনৈচ্ছিক মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে আৰোপিত মনোযোগ আৰু এটা হৈছে কি স্বতঃস্ফূৰ্ত মনোযোগ এতিয়া আৰোপিত বা এনফোৰ্সড বা স্বতঃস্ফূৰ্ত মনোযোগটো হৈছে কি তোমাৰ এই দুটা ভাগ গতিকে অনৈচ্ছিক মনোযোগক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে আৰোপিত বা স্বতঃস্ফূৰ্ত মনোযোগ এতিয়া আৰোপিত মনোযোগটোৰ পৰাই এনফোৰ্সড মানে ফোৰ্স কৰি জোৰ কৰি যেতিয়া কোনো বিষয়ৰ প্ৰতি মনোযোগ দিয়া হয় তেতিয়া তাক কি বুলি কোৱা হয় আৰোপিত মনোযোগ বুলি কোৱা হয় এতিয়া অনৈচ্ছিক মনোযোগ আৰু আৰোপিত মনোযোগৰ প্ৰায় একেই কোৱা হয় কাৰণ যেতিয়া আমি পৰিৱেশৰ কোনো বিষয় বা বস্তু অতিশয় শক্তিশালী অথবা আকৰ্ষণীয় হয় আৰু তেনে ক্ষেত্ৰত উদ্দীপকৰ প্ৰভাৱৰ ফলতে মনোযোগ দিবলৈ বাধ্য হোৱা যায় এনেধৰণৰ মনোযোগক অনৈচ্ছিক আৰোপিত মনোযোগ বুলি কোৱা হয় যেনে কোনো চকুত চমক লগোৱা পোহৰ বা ৰং একদম কোনোবাই তুমি বহি আছা বা কিবা কৰি আছা কোনোবাই তোমাৰ হেৰি চকুত টৰ্চ লাইট মাৰিছে পটতকৈ তুমি তাৰ প্ৰতি মনোযোগ দিবা না নাই কোননো এনেকৈ কৰিছে তাৰমানে তোমাৰ ইচ্ছা নাথাকিলেও তুমি চকু মেলিব নোৱাৰিলেও তুমি চাব ট্ৰাই কৰি আছা কোন এনেকুৱা কৰি আছে হয়নে নহয় তো সেইটো হৈছে কি তোমাৰ আৰোপিত অনৈচ্ছিক মনোযোগ যেতিয়া কোনো বিষয়ৰ প্ৰতি আমি অনিচ্ছা সত্ত্বেও মনোযোগ দিবলৈ বাধ্য হওঁ তেতিয়া তাক কি বুলি কোৱা হয় আৰোপিত মনোযোগ এতিয়া চোৱা তুমি অনিচ্ছাকৃত মনোযোগ আৰু আৰোপিত মনোযোগৰ মাজত এটা একদম চিম্পুল অলপমানৰ কি আছে এটা ডিফাৰেঞ্চ আছে কেনেকুৱা ডিফাৰেঞ্চ আছে আৰোপিত মনোযোগ অনিচ্ছাকৃত মনোযোগ হৈছে যে তুমি ৰাস্তাৰে গৈ আছা কোনোবা হৰ্ণ বজাইছে তুমি পটতকৈ ঘূৰি চাইছা সেইটো হৈছে কি তোমাৰ চিম্পুল অনিচ্ছাকৃত মনোযোগ কাৰণ তুমি ইয়াতে মনোযোগ দিব লগা তোমাৰ কথাই নাছিলে কিন্তু বহুত সাউণ্ড হৈছে আৰু তাৰ ফলস্বৰূপে তুমি কি কৰিছা মনোযোগ দিছা ঠিক আছে কিন্তু আৰোপিত মনোযোগ তুমি জোৰ কৰিহে মনোযোগ দিব লগা হৈছে কেনেকুৱা তোমাক কোনোবাই টৰ্চ লাইট চকুত মাৰিছে তুমি চকু মেলিব পৰা নাই ঠিক আছে কাৰণ টৰ্চ লাইটৰ পোহৰ যেতিয়া আমাৰ চকুত পৰে তেতিয়া আমি এনেও চকু মেলিব নোৱাৰোঁ হয়নে নহয় তাৰ পিছতো তুমি তাতে মনোযোগ দিছা কোনেনো এনেকুৱা কৰিছে ইমান দিগদাৰী কৰিছে সেই বস্তুটোৰ প্ৰতি তুমি যেতিয়া অনিচ্ছা সত্ত্বেও জোৰ কৰি মনোযোগ দিছা তেতিয়া তাক কি বুলি কোৱা হয় আৰোপিত মনোযোগ বুলি কোৱা হয় মানে মনোযোগটো একদম জোৰ কৰি দিছা ঠিক আছে তাৰপিছত আহিলে কি আমাৰ স্বতঃস্ফূৰ্ত মনোযোগ
এতিয়া আৰোপিত মনোযোগৰ সম্পূৰ্ণ বিপৰীত মনোযোগটো হৈছে কি স্বতঃস্ফূৰ্ত মনোযোগ। স্বতঃস্ফূৰ্ত মনোযোগটো হৈছে যেতিয়া কোনো বিষয়ৰ প্ৰতি আমি কি কৰোঁ স্বতঃস্ফূৰ্তভাৱে আমাৰ মনোযোগটো যায়। তোমাৰ তাৰ প্ৰতি আগ্ৰহ আছে কিন্তু তুমি তাৰ প্ৰতি জোৰ কৰিও দিয়া নাই, ইচ্ছা কৰিও দিয়া নাই, তোমাৰ আপনা আপনি যেতিয়া কোনো বিষয়ৰ প্ৰতি মনোযোগটো গুচি যায় তেতিয়া তাক কি বুলি কোৱা হয় স্বতঃস্ফূৰ্ত মনোযোগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে এজন ক্ৰিকেট প্ৰেমীৰ খেল প্ৰতি মনোযোগক আগ্ৰহক এইবিধৰ উদাহৰণ বুলি ক'ব পাৰি। কেনেকুৱা? কাৰণ কোনোবাই কি কৰি আছে, এজন মানুহক কি কৰি আছে টিভি চাই আছে, এতিয়া টিভি চাত কোনোবা চিৰিয়েল চাই আছে, তাৰপিছত নিউজ চাই আছে, তাৰপিছত ক্ৰিকেট চাই আছে, কিন্তু সেই মানুহজনে কোনটো অপশ্যন বাছি ল'ব, কোনটো চাব সেইটো কোৱাচোন? কাৰণ সেই মানুহজনৰ আগ্ৰহ আছে কোনটোৰ প্ৰতি খেলৰ প্ৰতি, গতিকে অবভিয়াছলি সেই মানুহজনে কি চাব চিৰিয়েল বাদ দি খেল চাব, হয়নে নহয়? কাৰণ সেই খেলৰ প্ৰতি তেওঁৰ কি আছে আগ্ৰহ আছে। তাৰমানে স্বতঃস্ফূৰ্ত অনৈচ্ছিক মনোযোগটো হৈছে এনেকুৱা যে যেতিয়া মানুহে আগ্ৰহৰ প্ৰভাৱৰ ফলত যেতিয়া মানুহে আপনা আপনি কোনো বিষয়ৰ প্ৰতি মনোযোগ দিয়ে তেতিয়া তাক কি বুলি কোৱা হয় স্বতঃস্ফূৰ্ত মনোযোগ বুলি কোৱা হয়। কাৰণ স্বতঃস্ফূৰ্ত মনোযোগত ব্যক্তিয়ে ইচ্ছা কৰি মনোযোগ নিদিয়ে, ইয়াতে আগ্ৰহৰ প্ৰভাৱৰ ফলতহে কি কৰে মনোযোগ প্ৰদান। তো এইখিনিতে আমি মনোযোগৰ প্ৰকাৰ কেইটা পাইছোঁ। সাধাৰণতে মনোযোগৰ তো এইখিনিতে আমি মনোযোগৰ প্ৰকাৰ পালোঁ। গতিকে মনোযোগৰ যিটো ঘাই প্ৰধান প্ৰকাৰ হৈছে দুটা, এটা হৈছে ঐচ্ছিক মনোযোগ আৰু এটা হৈছে অনৈচ্ছিক মনোযোগ। আৰু সেই ঐচ্ছিক মনোযোগৰ আকৌ দুটা ভাগ, এটা হৈছে স্পষ্ট আৰু নিশ্চিত মনোযোগ আৰু এটা হৈছে আৰোপিত মনোযোগ, অনুমিত মনোযোগ। আৰু অনৈচ্ছিক মনোযোগৰ আকৌ দুটা ভাগ, এটা হৈছে আৰোপিত আৰু এটা হৈছে কি স্বতঃস্ফূৰ্ত মনোযোগ। গতিকে এইকেইটা মনোযোগৰ এটা আনটোৰ লগত সূক্ষ্ম পাৰ্থক্য আছে, গতিকে সেইখিনি তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰা সৰু সুৰা কুৱেশ্যন আহে, সেইটো মই পিছত আলোচনা কৰিম, ঠিক আছে? গতিকে আজি এইখিনিতে সমাপ্ত। থেংক ইউ ছ' মাছ।